ই-কেৱাইচি নকৰা মানে আপুনি পৰৱৰ্তী পিএম কিষাণ আঁচনিৰ পৰা বঞ্চিত হোৱা। দেশৰ প্ৰতিগৰাকী কৃষকলৈ এটি জৰুৰী খবৰ। আপুনি যদি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত অৰ্থাৎ পিএম কিষাণৰ 2000 টকাকৈ পায়, তেতিয়াহ'লে আপোনাৰ বাবে এই ভিডিঅ'টো অতি জৰুৰী। কিয়নো আজি অৰ্থাৎ 10 জুন 2026 তাৰিখৰ পৰা পিএম কিষাণ পৰ্টেলৰ যি ই-কেৱাইচি পৰ্টেল, সেই পৰ্টেলটো মুকলি কৰি দিয়া হৈছে। গতিকে আপোনাৰ নিকটৱৰ্তী যিকোনো CSC চেণ্টাৰত গৈ আপোনাৰ পিএম কিষাণৰ ই-কেৱাইচি আজিয়ে কৰি লওক। অন্যথা আপুনি আপোনাৰ যি পৰৱৰ্তী কিস্তিৰ ধনৰাশি, সেই ধনৰাশিৰ পৰা বঞ্চিত হ'ব লাগিব। আৰু এইখিনিতে এটা বিশেষ খবৰ, এয়ে যে আপুনি যদি নিয়মিতভাৱে পিএম কিষাণৰ 2000 টকা পাই আছে, তেতিয়াহ'লে আপুনিও কৰিব লাগিব এই পিএম কিষাণৰ ই-কেৱাইচি। অন্যথা আপুনি এই পৰৱৰ্তী কিস্তিৰ ধনৰাশিৰ পৰা বঞ্চিত থাকিব লাগিব। গতিকে পিএম কিষাণৰ ই-কেৱাইচি অবিহনে যাতে কোনো কৃষকে এই ধনৰাশিৰ পৰা বঞ্চিত হ'ব নালাগে, সেইকাৰণে বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে। ধন্যবাদ। জয় আই অসম।